এইবাৰ ডিব্ৰুগড় থানাত হাজিৰ হ'বলগীয়া হ'ল সাংবাদিক চক্ৰপাণি পৰাশৰ আৰু সাংবাদিক অতনু ভূঞাৰ পুতেক অবয়ব ভূঞা। চুমি বৰা আৰু বিশাল ফুকন যি গোচৰত গ্ৰেপ্তাৰ হৈছিল সেই গোচৰতেই চমন জাৰি কৰি CIDয়ে মাতি নিলে চক্ৰপাণি পৰাশৰ আৰু অবয়ব ভূঞাক। চাওঁ আহক এক বিশেষ প্ৰতিবেদন। নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ ঋষি এণ্ড অৱনি চেনেলৰ এটা নতুন ভিডিঅ'লৈ। ভিডিঅ'ৰ পৰৱৰ্তী অংশলৈ যোৱাৰ আগতে আমাৰ চেনেলত যিসকল প্ৰথমবাৰৰ বাবে আহিছে তেওঁলোকক অনুৰোধ কৰোঁ নতুন নতুন খবৰৰ বাবে ঋষি এণ্ড অৱনি চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ যাতে কোনেও নাপাহৰে। আমি সকলোৱে গম পাওঁ চক্ৰপাণি পৰাশৰ আৰু অবয়ব ভূঞাই ইউটিউবত তেওঁলোকৰ নিজাববীয়াকৈ একোটি পডকাষ্ট চেনেল চলায় আৰু সেই চেনেলতে সাক্ষাৎকাৰৰ বাবে মাতিছিল চুমি বৰাক আৰু সেই সন্দৰ্ভতেই আৰক্ষীয়ে চমন জাৰি কৰে এই দুইজনলৈ। চাওঁ আহক জেৰাৰ পিছত অবয়ব ভূঞাই কি বুলি ক'লে সম্পূৰ্ণ ঘটনাটোৰ বিষয়ে। অবয়ব ভূঞা, আজি আমি অসম CIDয়ে আমাক মাতিছিল ডিব্ৰুগড় আৰক্ষী থানালৈ। আমি গ'লোঁ, গৈ পেলাই বিভিন্নখিনি কথা তেওঁলোকে আমাৰ ষ্টেটমেণ্ট ৰেকৰ্ড কৰিলে আৰু এই ষ্টেটমেণ্ট ৰেকৰ্ড কৰাটো সাধাৰণতে এটা ইনভেষ্টিগেশ্যনৰ প্ৰক্ৰিয়াই হয়, যিটো সময়ত পডকাষ্টক এটা বিকৃত নাম দিবলৈ চেষ্টা কৰা হৈছে যে কি ধৰণে পডকাষ্টৰ নামত প্ৰমোশ্যন কৰে। হয়তো এই ইনভেষ্টিগেশ্যনটোৱে সহায় কৰিব সেই গোটেইখিনি এলিগেশ্যন আঁতৰাই প্ৰকৃত সত্যটো কি সেইখিনি আগবঢ়াই দিবলৈ। এই দেশৰ নাগৰিক হিচাপে আমাৰো কৰ্তব্য হয় এনেকুৱা ধৰণৰ যদি ঘটনাত কিবা কাৰণেও আমি যদি 1% হ'লেও কিবা জানো আমি সেইখিনি কথা জনাবলৈ। সেয়ে এই মাত্ৰ ইনভেষ্টিগেশ্যন আমি ইয়াতে সমাপ্ত কৰি ওলালোঁ। গোটেইখিনি কথা আমি মুকলি মনেৰে ক'লোঁ, আশা কৰোঁ সত্য বাহিৰলৈ আহিব। ধন্যবাদ।